তিনিচুকীয়াত দুষ্কৃতিকাৰীৰ দৌৰাত্ম এই মুহূৰ্তত অসম ৰিপৰ্টৰ দৰ্শকসকলক দিবলৈ লৈছো এক ব্ৰেকিং নিউজ। তিনিচুকীয়াত দুষ্কৃতিকাৰীৰ দৌৰাত্ম নিশা হলে বাইপাছৰে অহা যোৱা কৰা যান বাহনৰ ওপৰত শিলা বৰ্ষণ কৰে একাংশ দুষ্কৃতিকাৰী। কিছু সময় পূৰ্বে মাকুম ডিগবৈ আৰু ডুমডুমা সংযোগী বাইপাছত মটেৰে চলাচল কৰা কেইবাখনো বাহনৰ ওপৰত চাহ বাগিচাৰ মাজৰ পৰা একাংশ দুষ্কৃতিকাৰী শিল নিক্ষেপ কৰি বাহনৰ ক্ষতি সাধন কৰে। দুষ্কৃতিকাৰীৰ শিল নিক্ষেপত আহত হৈছে এখন স্কৰ্পিঅ' বাহনত অহা মহিলা। মূৰত আঘাত পোৱা মহিলাগৰাকীৰ নাম শিখাৰাণী মৰাণ। আহত মহিলাগৰাকীক RC মেমৰিয়েল চিকিৎসালয়ত ভৰ্তি কৰোৱাইছে। স্কৰ্পিঅ' বাহনখনো ক্ষতিগ্ৰস্ত হৈছে। দুদিনৰ পূৰ্বে কাকো পথাৰলৈ যোৱা এখন বাহনতো শিল মাৰি ক্ষতি সাধন কৰিছিল দুষ্কৃতিকাৰী। নিশা হলে প্ৰায় একাংশ দুষ্কৃতিকাৰী চাহ বাগিচাৰ মাজৰ পৰা যান বাহনৰ ওপৰত শিল দলিয়ায়। সমগ্ৰ ঘটনাই এতিয়া তিনিচুকীয়াত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইপিনে ঘটনাক লৈ তিনিচুকীয়া আৰক্ষী প্ৰশাসনে সাধাৰণ জনতাক নিৰাপত্তা দিব নোৱাৰাটোৱে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। নিউজ ৰিপৰ্ট, অসম ৰিপৰ্ট।